সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো বিশ্ব পৰিৱেশ দিৱস উদযাপন যোৰহাটৰ চিনামৰাস্থিত চিনামৰা জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ব্যতিক্ৰমী ধৰণৰ এক পৰিৱেশ সচেতনতামূলক কাৰ্যসূচী। আজিৰ দিনটোত বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা সকলো ছাত্ৰ-ছাত্ৰীক পৰিৱেশ সংৰক্ষণৰ শপত বাক্য পাঠ কৰোৱা হয়। পৃথিৱীৰ উদ্ভিদ সম্পদ সংৰক্ষণৰ উদ্দেশ্যে বিদ্যালয় পৰিচালনা বিশেষ পদক্ষেপ হিচাপে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈকে একোটা গছৰ পুলি প্ৰদান কৰে। এই পুলিসমূহৰ সম্পূৰ্ণ দায়িত্ব ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হয়। এই অনুষ্ঠানটিত শিক্ষাৰ্থীৰ মনোভাৱ গঠন আৰু দায়িত্ববোধ উন্নয়নত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে বিদ্যালয় কৰ্তৃপক্ষই। বিশেষকৈ বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ জন্মদিনত তেওঁলোকক এটা গছৰ পুলি ৰোপণৰ বাবে প্ৰদান কৰা হয়। এই বিশেষ পৰিকল্পনাই বিদ্যালয়ৰ পৰিৱেশ বান্ধৱ পৰিৱেশ গঢ়ি তুলিবলৈ সহায় কৰে। এই দিনটোত বিদ্যালয়খনৰ সঞ্চালক দিব্যজ্যোতি শৰ্মাই উপস্থিত সকলোকে গছৰ উপকাৰিতা আৰু সেউজ পৰিৱেশৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। তেওঁ প্লাষ্টিক ব্যৱহাৰ কমাবলৈ আহ্বান জনাই কয় যে আমি যদি প্লাষ্টিক মুক্ত জীৱনশৈলী গ্ৰহণ কৰোঁ তেন্তে আমাৰ পৰিৱেশ অধিক সুস্থ সজীৱ আৰু স্থায়ী হ'ব। এই কাৰ্যসূচীৰ অন্তত ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববাসীক বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে এখন স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে, গছ থাকিলেহে মানুহ থাকিব। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। আমাৰ স্কুলৰ এইটো পদক্ষেপ মোৰ খুব ভাল লাগে আৰু বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোৱাৰ উপৰিও আমাৰ স্কুলত আমাৰ জন্মদিনত একোটাকৈ গছপুলি ৰুবৰ বাবে দিয়ে আৰু যিহেতু পৰিৱেশৰ কাৰণে গছপুলি ৰোৱাটো অতিকৈ প্ৰয়োজনীয়, সেইকাৰণে ছাৰহঁতে আমাক গছপুলি প্ৰদান কৰে। ভাল লাগিছে। আচলতে এইটো এটা উল্লেখযোগ্য পদক্ষেপ লৈছে আমাৰ বিদ্যালয়ে আৰু মই ভাবোঁ এইটো পদক্ষেপ প্ৰত্যেকখন বিদ্যালয়ে লোৱা উচিত, কাৰণ আমাৰ বাবে গছ-গছনি কিমান গুৰুত্বপূৰ্ণ সেইটো শব্দৰে আচলতে আমি বুজাব নোৱাৰোঁ। আমাৰ মাতৃতকৈও গছ-গছনি আমাৰ বাবে কিমান প্ৰয়োজনীয়, আমি মাতৃতকৈও প্ৰয়োজনীয়। আচলতে আমাৰ বাবে অতি মূল্যৱান অক্সিজেনকে আদি কৰি বিভিন্ন ধৰণৰ বস্তু আমাক গছ-গছনিয়ে দিয়ে। সেয়েহে গছ-গছনিসমূহ ৰোৱাৰ লগতে সেইসমূহ প্ৰতিপালন কৰাটো আমাৰ দায়িত্ব। আৰু যদি গছ-গছনিসমূহ আমি নুৰুই কাটি পেলাওঁ তেতিয়াহ'লে আমি আমাৰ নিজকে ধ্বংস কৰাৰ দৰে হ'ব আৰু গছ-গছনি নাথাকিলে আমিও বৰ্তি থাকিব নোৱাৰিম। আমাৰ বিদ্যালয়ে আচলতে আজি 5 জুন তাৰিখে গছপুলি দিছে বুলিয়ে নহয়, প্ৰত্যেক জন্মদিনতে আমাক একোটাকৈ গছপুলি দিয়ে আৰু সেই গছপুলি আমি ঘৰত ৰুইছোঁ আৰু গছ যথেষ্ট ডাঙৰো হৈছে আৰু আমাৰ বিদ্যালয়ে আজি এটা গছপুলি ৰুইছেও আৰু এইটো ভৱিষ্যতে ডাঙৰ হ'ব আৰু ইয়াৰ পৰা আমি ফল পাম বুলিয়ে নহয়, আমি গছৰ পৰা অক্সিজেন পাওঁ, আমাৰ বাবে যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু গছ-গছনি আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। সেয়েহে মই ভাবোঁ এইটো এটা উল্লেখনীয় পদক্ষেপ। প্ৰত্যেকখন বিদ্যালয়তে এনেকুৱা ধৰণৰ পদক্ষেপসমূহ লওক, তেতিয়া আমাৰ অসমখন সেউজীয়া হৈ থাকিব। ধন্যবাদ। প্ৰথমতে এখন প্লাষ্টিক মুক্ত সমাজ হওক তাৰ কামনাৰে সদৌতিলেকা যি 5 জুনৰ এই বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চিনামৰা জাতীয় বিদ্যালয়ে প্ৰতি বছৰে 5 জুন তাৰিখে আমি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰি আহিছোঁ আৰু এই বছৰো আমি ৰাতিপুৱা আজি এটা বৃক্ষৰোপণ অনুষ্ঠান হোৱাৰ পাছত আমি ছাত্ৰ-ছাত্ৰীসকলক আজি এটা পঞ্চমৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক একোটাকৈ গছপুলি প্ৰদান কৰিছোঁ আৰু সেই গছপুলিসমূহ আজিয়ে ৰুই তাৰ ফটো আমাৰ বিভিন্ন গ্ৰুপত দিবৰ বাবে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু ৰাতিপুৱা আমাৰ যি প্ৰাতঃসভা হয় সেই প্ৰাতঃসভাতে তেখেতসকলক এটা গছপুলি আচলতে ৰুলেই নহয়, সেই গছপুলিটো ডাঙৰ হোৱালৈকে কেনেদৰে লালন পালন কৰা হয় সেই সম্পৰ্কেও তেওঁলোকক অৱগত কৰি আৰু এই ক্ষেত্ৰত আমি পৰিৱেশ সচেতনতা বৃদ্ধি কৰিম বা আমি পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত যি কাম কৰি আছোঁ তাতকৈ আৰু অধিক কাম কৰিম, এই উদ্দেশ্যৰে তেওঁলোকক আমি আজি শপত বাক্যও পাঠ কৰাওঁ আৰু শপত বাক্য পাঠ কৰা এতিয়া আমি এই মুহূৰ্তত তেখেতসকলক একোটাকৈ গছপুলি আমি প্ৰদান কৰিবলৈ আজি বিশ্ব পৰিৱেশ দিৱসত আগবাঢ়িছোঁ।